হাই কি খবৰ সকলোৱে আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ এইখন গাঁৱতে আমি যোনখনলৈ সদায় আহোঁ এইখনলৈকে ওলাই আহিছোঁ আজিকালি মানুহবোৰ খুব কম অহা যোৱা কৰে মানে কি হ'ল স্কুল বন্ধ যে ল'ৰা ছোৱালীবিলাকৰ সেইকাৰণে চবেই গাঁৱৰ ঘৰত গৈছেগৈ একদম খালী খালী হৈ আছে আৰু চুনু আৰু মই এইফালে মাউচী এজনী আছিলে গ'লগৈ তেওঁ অলপ টাইম বহিলে কথা চথা পাতিলোঁ তাৰপিছত এতিয়া আমি চুনু আৰু মই অহা 10-15 ইমান হৈছেহে তাৰপৰা এতিয়া আমি অলপ টাইম ফুৰিম মানে কিনো এনেই ঘূৰিম খোজকাঢ়িম তাৰপৰা ঘৰলৈ যামগৈ এজন মানুহ আছে কিন্তু মাইকী মানুহ নাই সেইটো কাৰণে ইমান এটা ভাল নাই লগা মাইকী মানুহ থাকিলে মানে ভাল লাগিব থাকিবলৈ মেলিবলৈ বুলি মোৰ পাছফালে সেইয়া দেখিছেনে কি ফুল ফুলি আছে মই নাজানো আমি আগতে আঙুলিত পিন্ধিছিলোঁ এইটো মানে হেৰিটো আৰু হাত কি ফুল যদি কোনোবা জানে ক'বচোন দেই মই পাহৰি থাকিলোঁ হাতখন পূৰা জেতুকা নিচিনা ৰঙা হৈ যায় এই ফুলজোপা চুলে মানে এনেকৈ ইমান ধুনীয়াকৈ ফুলি আছে নহয় আমাৰ সেইডোখৰ ৰুমৰ ওচৰতো বহুত ধুনীয়াকৈ ফুলি আছে মানে গলিটোত কি ধুনীয়া মানে দেখিয়ে বহুত ভাল লাগি আছে চুনুক মই কৈ আছোঁ কি ধুনীয়াকৈ ফুলখিনি ফুলিছে চোৱাচোন বোলো বহুত ধুনীয়াকৈ ফুলি আছে মই ওচৰত গৈ দেখাই আছোঁগৈ দেই মানে এই ছিজনটোত ফুলে ফুলজোপা ইভাগে নুফুলে তো ইমান ধুনীয়াকৈ ফুলি আছে একদম আঁতৰৰ পৰা দেখিবলৈ যে বহুত ধুনীয়া লাগি আছে মই দেখাই আছোঁ বেক কেমেৰা কৰি ইমান জুম কৰি দেখাই আছোঁ এইজোপা দেখিছেনে থপা ফুলি আছে গোটেইখন বোলে গছত পাত নায়েই কিন্তু ফুলজোপা কি ধুনীয়া ফুলি আছে দেখিছেনে এইফালে কাগজ ফুল বা এনি টাইম ফুলিয়ে থাকে কিন্তু এই ফুলজোপা মই এতিয়া এই ছিজনত ফুলা দেখিছোঁ আগতে আমি খুব খেলিছিলোঁ এই ফুলজোপা হাতত লৈ একদম ৰঙা হৈ যায় বহুত ধুনীয়া লাগে নামটো কি জানো পাহৰি থাকিলোঁ এইটো চুনু দেখিছেনে মোবাইল চাই আছে লগৰ ল'ৰাবোৰ নাই চব যিহেতু গাঁৱৰ ঘৰত গুচি গ'লগৈ নায়েই ইয়াত প্ৰায় এতিয়া পূৰা খালী খালী হৈ আছে ফিল্ডখন নহ'লে পূৰা মানুহে ভৰ্তা হৈ থাকে এইটো টাইমত এতিয়া আমি দুজন এতিয়া যাওঁগৈ অকণমান ফুৰিলোঁ মেলিলোঁ চুনু যাওঁ ব'লা চুনুৱে কিবা খাওঁ বুলি কৈ আছে বৰা পাও বুলি কোৱা বস্তুতে পায় ইয়াত যাওঁ সেই বৰা পাওটো আনিবলৈ যাওঁ যিহেতু আমাৰ মুখৰ আগত থকা দোকানখন মানুহজন গাঁৱৰ ঘৰত গ'ল নাই অলৰেডি তেওঁ সেইকাৰণে সেই বেলেগ এখন দোকানলৈ যাব লাগিব এতিয়া বৰা পাও বুলি কয় বস্তুটো আনিবলৈ যাওঁ মই নাখাওঁ ই খাই বহুত ভাল পায় মানে মহাৰাষ্ট্ৰত সেইটো ফেমাছ আৰু বৰা পাও বুলি ক'লে চবেই খায় মই দেখাই আছোঁ পাও কেনেকুৱা বস্তুটো আমাৰ যেনেকৈ বনটো নিচিনাই কিন্তু বনে আৰু সেইটো আৰু তাৰপিছত এনেকৈ আলু আৰু বেচন দি কিবা এটা নিচিনাকৈ বনায় ভাজি সেইটোৱে আৰু বেছিকৈ নাই চবফালে বেলেগ বেলেগ আমাৰ অসমত আছে যদিও ইমান এটা নাজানো চাগে নামটো বেলেগ হয় ইয়াত সেইটো বৰা পাও বুলি কয় আমি দুজন আহি আছোঁ এইকেইটা আনিলোঁ এইকেইটাকে বৰা পাও বুলি কয় যিহেতু এই বনটো চিনি পায়ে সকলোৱে আমাৰ অসমতো এইটো বন পায় তাৰপিছত এইটো মাজত এনেকৈ দুফাল কৰি পিনে আনি ইয়াত এইটো ভৰাই খায় বহুত গৰম হৈ আছে গৰম দিছে লগতে এইটো জলকীয়া দিছে জলকীয়াখিনি ভাজি আমাৰ চুনুৱে খাই বহুত ভাল পায় এই 4টা সি অকলে খাব মইতো নাখাওঁ সি খায় ইয়াত বৰা পাও বুলি ক'লে পাগল এইটো বহি লৈছে ভালকৈ সেনেকৈ এতিয়া কেনেকৈ ফালি এতিয়া বস্তুটো ফালি ল'লে দেখিলেই নহয় ইয়াত মাজত এনেকৈ ভৰাই দিয়ে এনেকৈ খায় এইটো মহাৰাষ্ট্ৰত বিখ্যাত বৰা পাও লগতে জলকীয়া দি দিছে এতিয়া মই বনাবলৈ লৈছোঁ জিকা চব্জি লগতে বনাম এতিয়া জিকা বাকলি চাটনি বনাম এই জিকাটো এতিয়া মই এনেকৈ কাটি লৈছোঁ বাকলিখিনি গুচাই লওঁ ধুনীয়াকৈ তাৰপৰা ধুই পিনে আনি ধুনীয়াকৈ চাটনি বনাম আজি জিকা বাকলি চাটনি জিকা পানীয়ে জিকা খাম আজি চব্জি বনায়ো জিকা খাম লগতে চাটনি বনায়ো খাম ডাঠকৈ কাটিছোঁ যিহেতু জিকাটো অকণমান বুঢ়া ফাৰ্ষ্ট টাইম খাব লাগিব জিকা বাকলি চাটনি কেনেকুৱা খাবি নাই এতিয়া মই ৰঙখিনি কি বাকলি আছিলে জিকা বাকলিখিনি ধুনীয়াকৈ এনেকৈ টুকুৰাকৈ কাটি লৈছোঁ কাটি পিনে আনি এতিয়া মই অলপমান ধুই লৈছোঁ ভালকৈ ধুই লওঁ তাৰপৰা এতিয়া মই অলপমান টাৱাখনতে গৰম কৰি দিম এইফালে মই টাৱাখন পাতি লৈছোঁ অলপমান তেল দি দিছোঁ ইয়াতে দি দিছোঁ এতিয়া বাকলিখিনি আৰু ইয়াতে দি দিম এতিয়া মই পিঁয়াজ ৰচুন জলকীয়া
টাইম ভালকৈ মই ভাজি থাকিম। এইফালে বনাইছোঁ মই ৰঙা মৰিচাটো আলু দি একদম শুকানকৈ ভাজিম। এনেকৈ অলপ শুকানকৈ ভাজিলে ভাল লাগে। এইটো শাকটো খাই জোল বনালে খাই ভাল লাগে। গোটেই শাকখন যিহেতু ৰঙা হৈ যায় ন, সেইটো কাৰণে খাই ভাল লাগে। ইমানো ৰঙা নহয়, কিন্তু এতিয়া দেখিছেনে, এতিয়া মই ইয়াত ৰচুন দি বনাইছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল জিকা বাকলি চাটনি। এয়া চাওকচোন কি ধুনীয়া হৈছে খাবলৈ। মই কিন্তু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম দেই, আগে পিছে খাই পোৱা নাই কেনেকুৱা হয়। এয়া একদম ধুনীয়াকৈ বনাই লৈছোঁ, খাম এতিয়া। আৰু অথনিয়ে হ'ল, কিন্তু কাৰেণ্টটো নাছিলে কাৰণে বনোৱা নাছিলোঁ। এতিয়া কাৰেণ্টটো আহিছে কাৰণে মই লগালগ মিক্সিত দি এইখিনি বনাই লৈছোঁ। ইয়াতে অলপমান মই ধনিয়া দি দিছোঁ। কি ধুনীয়া হৈছে, খাব খাওঁ খাওঁ লাগি আছে। এতিয়া মানুহজন আহিলে একেলগতে খাম দুইজনে।